আৰক্ষী অফিচাৰ্ছ মেছৰ চৌহদৰ প্ৰেক্ষাগৃহত অসম চৰকাৰ পৰিবহণ বিভাগৰ বিশেষ অনুষ্ঠান। অসম আৰক্ষীত আজিৰে পৰা সংযোজন হ'ল 10খনকৈ ইণ্টাৰচেপ্টৰ বাহন আৰু 150টা ব্ৰেড এনালাইজাৰ। পৰিবহণ মন্ত্ৰীৰ উপস্থিতিত আৰক্ষী বিভাগক প্ৰদান কৰা হয় এই সামগ্ৰীসমূহ। বিহুৰ সময়লৈকে সুৰাপাইৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এইসমূহ ব্যৱস্থা। পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি আনুষ্ঠানিকভাৱে অসম আৰক্ষীক অৰ্পণ কৰে এই বাহন। অসম আৰক্ষী মেছত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আৰক্ষী সঞ্চালক JP সিঙৰ লগতে শীৰ্ষ আৰক্ষীসকলো উপস্থিত থাকে। হয়, আজিৰ প্ৰগ্ৰামটো মূলতঃ ৰোড সেফটিত এটা আমি সৰুকেই মানে ক'ব পাৰোঁ যে আমাৰ বৰদিন আৰু আমাৰ নিউ ইয়াৰ্ছ আহিছে। এইটো উপলক্ষে আমি ইয়াতে 10খন ইণ্টাৰচেপ্টাৰ একেবাৰে আধুনিকভাৱে আৰু 150টা ব্ৰেড এনালাইজাৰ বিভিন্ন জিলাত আগতো দিয়া আছে। বাট আজিৰ যি ইণ্টাৰচেপ্টাৰ দেওয়া হৈছে এইটো পুলিচ কৰ্তৃপক্ষৰ হাতত চম্জাই দিয়া এডিশ্যনেল ডিউটি আছে আৰু লগতে আমি আমাৰ বিভাগে আমাৰ ছেক্ৰেটাৰী কমিশ্যনাৰ গোটেইখিনি আহিছোঁ। এইটো মূলতঃ দিয়াৰ মূল কাৰণটো হ'ল আপোনালোকে দেখিছে যে কিছুমান কাৰণত প্ৰচণ্ডভাৱে আমাৰ এক্সিডেণ্ট হৈছে। কাৰণবিলাক হেলমেট নিপিন্ধে, খুব তীব্ৰ গতিত চলায়, কেতিয়াবা ড্ৰাংক এণ্ড ড্ৰাইভ কৰে আৰু কেতিয়াবা এই যে চিট বেল্ট নিপিন্ধে। এইবিলাক কাৰণত ট্ৰাফিক ৰুলছ নামানে, এইবিলাক কাৰণত হৈছে। এই ইণ্টাৰচেপ্টাৰবিলাক এনেকুৱা হাইলি চফিষ্টিকেটেড যে গোটেইখিনি কাৰণ তেওঁলোকে ধৰিব পাৰে। 3 কিলোমিটাৰ দূৰলৈকে তেওঁলোকে ট্ৰেছ কৰি ৰোড ছেফটি লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰতি মাহে দিব আৰু তেওঁৰ নিৰ্দেশনাত আমি প্ৰতি মাহে আমি বহিব লাগে। DRSC আমি কমিটি ফৰ্ম কৰিলোঁ। DRSC কমিটিত প্ৰতি মাহে বহি আমি এই কাৰণবিলাকেই নিৰ্ণয় কৰিছোঁ। তো এই ক্ষেত্ৰত আমি আমাৰ বিভাগের ফালৰ পৰা পুলিশও এটা ৰোড সেফটিৰ পাৰ্ট আপোনালোকে জানে। প্ৰতিটা ঠাইত DC চেয়াৰমেনশ্বিপ, PWD, এক্সাইজ, ট্ৰেন্সপোৰ্ট গোটেইখিনি আমি মেম্বাৰ হিচাপে পাওঁ। তো এই হিচাপত আমি লক্ষ্য কৰিছিলোঁ যে পুলিচক যদি অলপ এইখিনি আমি অলপ ছাপোৰ্ট দিব